হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু মই আছাম কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি কৰি আছোঁ, সেইকাৰণে মই যি কিতাপৰ ব্যৱহাৰ কৰিছোঁ, যি কিতাপ লৈছোঁ, আজি সেই ভিডিঅ'টোত দেখাম ভাবিছোঁ। আৰু এইখন ফাৰ্ষ্টখন হৈছে অসমীয়াৰ বুক। মই ভাবোঁ এখন প্ৰতিজন পৰীক্ষাৰ্থীৰ ওচৰতে হয়তো আছে, বেছিভাগৰ হাততে এইখন আছে অসমীয়াৰ বুক। আৰু এইখন হৈছে শান্তনু কৌশিক বৰুৱাৰ। মই ভাবোঁ অসমৰ বিষয়ে বহুত ভালদৰে ইয়াত আছে, আমি সকলোখিনি বস্তুৱে পাম, সহজভাৱে আছে। এখন হৈছে আটাইতকৈ এখন প্ৰয়োজনীয় কিতাপ, অসমৰ বিষয়ে ইয়াত বিতংভাৱে সকলোবিলাক পোৱা যায়। আৰু দ্বিতীয়খন কিতাপ হৈছে এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি। এই ইণ্ডিয়ান পলিটিখনৰ পৰাই মই সকলোবিলাক পঢ়িছোঁ, পলিটিৰ বিষয়ে ইয়াৰ পৰাই মই পঢ়োঁ। আৰু তৃতীয়খন কিতাপ হৈছে লুচেণ্ট জি.কে. আৰু এই লুচেণ্ট জি.কেখনত মানে ইংৰাজীত আছে যদিও বহুত ইজিকৈ এক্সপ্লেইন কৰি থোৱা আছে। মই ভাবোঁ সকলো ষ্টুডেণ্টেই বুজি পাবই ইয়াৰ টপিকবিলাক, আৰু ধুনীয়াকৈ মানে বুজাই থোৱা আছে। আৰু এইকেইখনেই কিতাপ মই ব্যৱহাৰ কৰিছোঁ পৰীক্ষাৰ বাবে। যিহেতু বহুত বেছি কিতাপ কিনাও নাই, এই তিনিখন কিতাপেই মই লৈছোঁ। আৰু মেথছ, ৰিজনিং আৰু ইংৰাজী মই এইবিলাক ইউটিউবৰ পৰা কৰোঁ। আৰু এইকেইখন কিতাপেই মই পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰি আছোঁ। মই ভাবোঁ বহুত বেছি কিতাপ কিনাটো প্ৰয়োজন নহয়, যিকেইখন কিতাপ থাকে সেইকেইখনেই যদি আমি ভালদৰে খৰচি মাৰি পঢ়োঁ, সেইখিনিও বহুত বেছি হয়। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে আপোনালোকৰ বাবে অলপমান হ'লেও সহায়ক হয় ভিডিঅ'টো, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। বাই।